মদৰ লাইসেন্স দিয়া বন্ধ কৰক চৰকাৰে। মদৰ লাইসেন্স দিয়া আপোনালোকে বন্ধ কৰক। মদৰ পৰা উপাৰ্জন কৰি চৰকাৰ চলিব নালাগে। মদৰ পৰা ইনকাম কৰি চৰকাৰ চলিব নালাগে। মদৰ সলনি চৰকাৰে গাখীৰৰ দোকানৰ লাইসেন্স দিয়ক। মদ আৰু ড্ৰাগছ বন্ধ কৰিব লাগিব। চৰকাৰে গাখীৰৰ দোকানৰ লাইসেন্স দিয়ক, অন্য দোকানৰ লাইসেন্স দিয়ক। ব্যাপক জনজাগৰণৰ জৰিয়তে বন্ধ কৰিব লাগিব মদৰ প্ৰচলন। জনাইছো তোমালোকে ওয়াইন শ্বপ বন্ধ কৰা, এটা নৱ প্ৰজন্ম তোমালোকে সমাপ্ত নকৰিবা। নলবাৰীত RSS নেতা বশিষ্ঠ বুজৰ বৰুৱাৰ উদাত্ত ভাষণ। নলবাৰীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি RSSৰ শীৰ্ষ নেতা বশিষ্ঠ বুজৰ বৰুৱাই মদৰ বিপক্ষে উদাত্ত ভাষণ প্ৰদান কৰিছে। মদ আৰু ড্ৰাগছে এটাৰ পাছত এটাকৈ প্ৰজন্মক ধ্বংস কৰা বুলি মন্তব্য কৰিছে বশিষ্ঠ বুজৰ বৰুৱাই। বুজৰ বৰুৱাৰ মতে চৰকাৰে বন্ধ কৰিব লাগে মদৰ লাইসেন্স দিয়া, মদৰ লাইসেন্সৰ সলনি চৰকাৰে প্ৰদান কৰিব লাগে গাখীৰৰ লাইসেন্স। কোটি কোটি মানুহৰ স্বাক্ষৰৰ জৰিয়তে ব্যাপক জনজাগৰণৰ সৃষ্টিৰ জৰিয়তেহে দৰাচলতে মদৰ প্ৰচলন বন্ধ কৰিব পাৰি বুলি মন্তব্য কৰিছে RSS নেতা বশিষ্ঠ বুজৰ বৰুৱাই। চৰকাৰে গাঁৱে ভূঞে দিছে মদৰ লাইসেন্স। আনহাতে চৰকাৰে অসমৰ গাঁৱে ভূঞে এতিয়া প্ৰদান কৰিছে মদৰ লাইসেন্স। বিভিন্ন স্থানত মদৰ লাইসেন্স প্ৰদান কৰিছে চৰকাৰে। বিশেষকৈ চৰকাৰৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে গাঁও অঞ্চলতো দিয়া হৈছে মদৰ লাইসেন্স। গাঁও অঞ্চলত মদৰ লাইসেন্স দিয়াক লৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন গাঁওবাসীয়ে, যাৰ ফলত এনে কাম কাজক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে RSS। মদৰ প্ৰচলনৰ বিৰোধিতা কৰিছে RSSে। চৰকাৰে যিদৰে ৰাজহ সংগ্ৰহৰ বাবে মদৰ লাইসেন্স প্ৰদান কৰিছে, ঠিক একেদৰে RSSে মদৰ লাইসেন্স দিয়াৰ বিৰোধিতা কৰিছে। গ্ৰাম্য অঞ্চলত মদৰ ব্যাপক প্ৰচলনৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংস কৰিব বুলি মন্তব্য প্ৰদান কৰিছে RSSে। বিভিন্ন সময়ত RSSে মদৰ লাইসেন্সৰ বিৰোধিতা কৰা দেখা গৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটতো নিষিদ্ধ হৈ আছে মদৰ প্ৰচলন। তেনে প্ৰেক্ষাপটত কেৱল ৰাজহ সংগ্ৰহৰ লক্ষ্য আগত ৰাখি অসমত যধে মধে দিয়া হৈছে মদৰ লাইসেন্স। মদক লৈ আৰম্ভ হ'ল নেকি RSS বিজেপিৰ সংঘাত। বশিষ্ঠ বুজৰ বৰুৱাই নলবাৰীত যেতিয়া মদৰ প্ৰচলনৰ বিৰোধিতা কৰি বক্তব্য প্ৰদান কৰি আছিল, মঞ্চত উপস্থিত আছিল অসম চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত আছিল একেখন মঞ্চতে। তেওঁলোকৰ সন্মুখতে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে RSS নেতা বশিষ্ঠ বুজৰ বৰুৱাই। বশিষ্ঠ বুজৰ বৰুৱাই স্পষ্টভাৱে উল্লেখ কৰিছে চৰকাৰক বাধ্য কৰিব লাগিব মদৰ প্ৰচলন বন্ধ কৰাৰ বাবে। চৰকাৰে মদৰ দোকানৰ জৰিয়তে উপাৰ্জন কৰিব নালাগে বুলিও স্পষ্ট কৰি কৈছে RSS নেতা বশিষ্ঠ বুজৰ বৰুৱাই। তেনে প্ৰেক্ষাপটতে এটা প্ৰশ্ন উত্থাপন হৈছে, মদক লৈ বৃদ্ধি পাইছে নেকি RSS আৰু চৰকাৰৰ মাজৰ সংঘাত। জাতিটোক একেবাৰে নপুংসক জাতি বনাবলৈ এই ড্ৰাগছৰ প্ৰচলন আহিছে। সেইকাৰণে আমি ব্যাপক জনজাগৰণ আমি কৰিব লাগিব। এই সুউচ্চ শিৱৰ তলত আমি আজি সংকল্প ল'ব লাগিব যে মদ ভাং ড্ৰাগছৰ এগেইনষ্টে এটা ব্যাপক জনজাগৰণ গোটেই অসমত কৰোঁ আৰু শিৱৰ পৰা আজি আমি তাৰ পৰা আশীৰ্বাদ লৈ যাওঁ। আমি চৰকাৰক বাধ্য কৰাব লাগিব ব্যাপক জনজাগৰণৰ জৰিয়তে, কৌটি কৌটি হিচাপত স্বাক্ষৰ গ্ৰহণৰ জৰিয়তে চৰকাৰক বাধ্য কৰাব লাগিব যে মদৰ লাইসেন্স দিয়া আপোনালোকে বন্ধ কৰক। মদৰ পৰা ইনকাম কৰি চৰকাৰ চলিব নালাগে। তাৰ কাৰণে ব্যাপক জনজাগৰণ আমি কৰিব লাগিব। জনজাগৰণ কৰিলেহে চৰকাৰ বাধ্য হ'ব, নহ'লে কেতিয়াও চৰকাৰ বাধ্য নহয়। আমাৰ যদি জাতিটোক যদি বচাব লাগে, প্ৰথম কাম মদ আৰু ড্ৰাগছ বন্ধ কৰিব লাগিব। চৰকাৰে গাখীৰৰ দোকানৰ লাইসেন্স দিয়ক, অন্য দোকানৰ লাইসেন্স দিয়ক। যিসকলে ওয়াইন শ্বপ কৰি বেপাৰ কৰিব খুজিছে, আজিৰ সভাৰ পৰা মই আহ্বান জনাইছোঁ, তোমালোকে ওয়াইন শ্বপ বন্ধ কৰা, এটা নৱ প্ৰজন্ম তোমালোকে সমাপ্ত নকৰিবা। তোমালোকে গাখীৰৰ দোকান দিয়া, গৰু পালন কৰা, তোমালোকে এটা ব্যাপক জনজাগৰণ আমি কৰিব লাগিব। সেয়াই হ'ব আজিৰ এই সভাত শিৱৰ ওচৰত আমাৰ প্ৰকৃত আৰাধনা।
RSS নেতা বশিষ্ঠ বুজবৰুৱাই যিখিনি কথা প্ৰকাশ কৰিছে সেই কথা চৰকাৰৰ সিদ্ধান্তৰ বিৰোধী কথা কিয়নো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱে ভূঞে মদৰ দোকানৰ অবাধ প্ৰচলন কৰি সম্পূৰ্ণৰূপে ৰাজহ সংগ্ৰহ কৰাৰ কিন্তু ৰাজহ সংগ্ৰহ কৰাৰ কেৱল সোৰ্স কেৱল উৎস মদ হ'ব নোৱাৰে বুলি স্পষ্ট কৰিছে RSS নেতা বশিষ্ঠ বুজবৰুৱাই উল্লেখ কৰিছে যে চৰকাৰে মদৰ দোকানৰ পৰা ৰাজহ সংগ্ৰহ কৰি চৰকাৰ চলাব নালাগে আৰু মদৰ দোকান বন্ধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ বাবে জনসচেতনতা বৃদ্ধিৰ তেখেতে কথা কৈছে কোটি কোটি সহি লৈ চৰকাৰক মদৰ দোকান বন্ধৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ বাবে আহ্বান জনাইছে RSS নেতা বশিষ্ঠ বুজবৰুৱাৰ পৰা এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে বৰ্তমান সময়ত মদক লৈ RSS আৰু চৰকাৰৰ মাজত হৈছে সংঘাত ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল